নমস্কাৰ, আন অফিচিয়েল ইউটিউব চেনেলৰ অন্য এটা বিশেষ ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান যিহেতু আপোনালোকে পৰিৱেশটো দেখিছে, মই ক'ত আছোঁ আপোনালোকে হয়তো অনুভৱ বা ধৰিব পাৰিছেই। মই আছোঁ শোণিতপুৰ জিলাৰ নপামৰ বৰগুৰিত, আৰু বৰগুৰি আৰু পুৰণি আলিমুৰ নামৰ দুখন গাঁৱৰ ৰাইজ মিলি ইয়াতে এটা মন্দিৰ প্ৰতিষ্ঠা কৰিছে, শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰভাগ আছিলে 1964 চনৰ পৰাই ইয়াতে চলি আহিছিলে, কিন্তু বৰ্তমান তেওঁলোকে আজি নতুনকে, অৰ্থাৎ আজি 22 ফেব্ৰুৱাৰী তাৰিখে নতুনকে তেওঁলোকে নৰ্মদা নদীৰ পৰা আনি এটা শিৱলিংগ ইয়াতে প্ৰাণ প্ৰতিষ্ঠা কৰিছে। আৰু সেই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ ইয়াতে হোম যজ্ঞ হৈছে, আৰু ইয়াতে মোক আজি নিমন্ত্ৰণ জনাইছিলে কিছু ভিডিঅ' কৰি দেখাবলৈ। সেই উপলক্ষে ইয়ালৈ আহিলোঁ, আৰু ইয়াতে মোৰ সৈতে অকণমান কথা পাতিবলৈ বা এই মন্দিৰভাগৰ বিষয়ে জনাবলৈ এই গাঁৱৰে লোক উপস্থিত আছে, আৰু তেখেতৰ সৈতে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ। হয়, আপোনালোকৰ এই অনুষ্ঠানলৈ আচলতে মোক গৌতমে নিমন্ত্ৰণ দিছিলে, আৰু গৌতমৰ নিমন্ত্ৰণ মৰ্মে ইয়াতে উপস্থিত হ'লোঁ। অকণমান এই মন্দিৰৰ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম। ধন্যবাদ। ঘটনাটা হ'ল, আমাৰ ইয়াত দুৰ্গা পূজা হিচাপে আমি মন্দিৰটো স্থাপন কৰিছিলোঁ, তেতিয়া অস্থায়ী হিচাপে আছিল। আমি বহুত ঘাট প্ৰতিঘাতৰ মাজেদি আজিৰ এইটো অৱস্থা। তেতিয়া আমাৰ আৰ্থিক অৱস্থা ইমান সচ্ছল নাছিলে। আমি ইয়াত গম পাই 1964 যিখিনি ভগনীয়া মানুহ হিচাপে আহিছিলে আমাৰ পূৰ্বপুৰুষ, আমি কিন্তু তেতিয়াতো তাৰ পৰা ঘূৰি আহি ইয়াত দুৰ্গা পূজা কৰা এটা বৰ সাংঘাতিক কথা। কিন্তু যিহেতু এইটো আমাৰ এটা জাতীয় উৎসৱ, সেইকাৰণে অনুষ্ঠিতকৈ হ'লেও আৰম্ভ কৰিছিলে। আমি বহুত ত্যাগ তিতিক্ষাৰ ফলত প্ৰথমতে যেতিয়া আৰম্ভ কৰিছোঁ, আমি মৰাপাতৰ ঠাৰিৰেহে ঘৰটো বেৰ দিছিলোঁ। বাঁহ নাছিলে, খুঁটা দিবলৈ আমি কলগছ আনিছিলোঁ, মস্ত মস্ত পিলাৰ স্থাপন কৰি তাত পূজা কৰিছিলোঁ। এইদৰে কৰি কৰি মোটামুটি আমাৰ এটা পকী ঘৰ আছিলে, কিন্তু ওপৰত টিং আছিলে। সেইটো যেতিয়া আমাৰ অকণমান অৱস্থাটো ভাল হ'ল, আমি ভাবিলোঁ এটা পাৰ্মানেণ্ট মন্দিৰ ইয়াত ব্যৱস্থা কৰোঁ। তেতিয়া কি কৰিম, একেলগে 3খন মন্দিৰ, দুৰ্গা মন্দিৰ আৰু স্থায়ীভাৱে এখন কালী মন্দিৰ, নিত্য পূজা হয়। আৰু আজি ঈশ্বৰৰ কৃপাত, মহাদেৱৰ আশীৰ্বাদত আমাৰ যিখন মহাদেৱ মন্দিৰ, সেইটো প্ৰাণ প্ৰতিষ্ঠা কৰি আজি ঘূৰাইটো উদ্বোধন কৰা হ'ল। সেইটো হ'ল আমাৰ ইতিবৃত্তি। আৰু আপোনালোকে যে ইয়াতে কৈছে যিভাগ শিৱলিংগ আপোনালোকে আনিছে, নৰ্মদেশ্বৰ শিৱলিংগ, অকণমান এই বিষয়ে ভালকে অৱশ্যে মই নৰ্মদা নদীত যিটো লিংগ পোৱা যায় তাকে নৰ্মদেশ্বৰ বুলি কোৱা হয়, মানে উৎকৃষ্ট মানৰ শিৱলিংগটো। বহুত এনেই শিলাৰ দোকান আনিও তাক বহুতে কৰে, কিন্তু এইটো তাৰ পৰা একো মান্যতা পোৱা শিৱলিংগ। কেনেধৰণে অনাৰ ব্যৱস্থাটো কেনেকে ধৰণে কৰিছে? ইয়াৰ পৰা গৈছিল, ইয়াৰ যিজন প্ৰেচিডেণ্ট আছে এই মন্দিৰ কমিটিৰ, যুৱক মানুহ, তেওঁ গৈছিল, তাৰ পৰা আনিছে মন্দিৰ, মহাৰাজকো তাৰ পৰা আনিছে। আনি ইয়াত আজিৰ তাৰিখটো নিত্যানন্দ ত্ৰয়োদশী, মোটামুটি আজিৰ দিনটোত মন্দিৰ প্ৰতিষ্ঠা কৰা বা মন্দিৰ প্ৰৱেশ দুয়োটাই হয়। গতিকে সেই বুলি আজিৰ দিনটো নিৰ্ধাৰণ কৰি লৈ আমি এইটো কামত আগবাঢ়িছোঁ। আৰু অকণমান আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আপোনালোকে এই মন্দিৰভাগক লৈ ভৱিষ্যত পৰিকল্পনা বা ইয়াতে নিত্য পূজা হ'বনে, কোনোবা ভক্তবৃন্দ ইয়াত আহি সহায় দিব পৰা কেনেধৰণৰ ব্যৱস্থা আছে? এনেই মন্দিৰ প্ৰতিষ্ঠা কৰিলে তাত কিন্তু এজন পূজাৰী স্থায়ী হিচাপে ৰখাটো বাঞ্ছনীয়, ৰখাটো উচিত। আমি সেই হিচাপে কল্পনা কৰিছোঁ। এজন আছে আমাৰ ইয়াৰ স্থানীয় পুৰোহিত, তেখেতে নিত্য পূজাৰ কামটো আমাৰ কালী মন্দিৰতে কৰে, এইখিনি চলাব, কিন্তু ইয়াত স্থায়ীভাৱে এজন পুৰোহিতক ৰখাৰ ব্যৱস্থা কৰিছে। আৰু আজি যিহেতু আপোনালোকে মই চাইছোঁ খুব ধুনীয়া এটা অনুষ্ঠান কৰিছে, বহুতো ভক্তবৃন্দ আহিছে, কিন্তু যদিও বতৰটো আজি অকণমান বেয়া, তথাপিও বহুতো যথেষ্ট ভক্ত ইয়াতে আহিছে। আপুনি এই মন্দিৰভাগ যেতিয়া আপুনি মানে কিমান সৰুৰ পৰা আপুনি মন্দিৰভাগ দেখিছে, মই সেই কথা জানিব বিচাৰিম। যিহেতু 1964 পৰা আৰম্ভ বুলি কৈছিলে, 1964 পৰা যেতিয়া, তেতিয়া মোৰ বয়স 10-11। তেতিয়া দুৰ্গা পূজা হৈছে, আমি দুৰ্গা পূজাই অনুভৱ কৰিছোঁ, অন্য একো তাৰ মাহাত্ম্য বুজা নাই। কিন্তু 1976 পৰা আমি ঘৰ দুৱাৰ সাজি কৰিছোঁ। তেতিয়া মই প্ৰথম ছেক্ৰেটাৰী আছিলোঁ ইয়াত, তেতিয়াৰ পৰা গোটেইখিনি মোৰ জনা। আৰু তাৰপিছত আমাৰ যেতিয়া বয়স হ'ল, আমাৰেই ল'ৰা ছোৱালী, আজি গৌতমী মোৰ ভতিজা, তেওঁলোক যেতিয়া হৈ আহিল, আমাৰ হাতৰ পৰা তেওঁলোকক দিছোঁ। আৰু যিহেতু আপুনি কৈছে যে আপোনালোকৰ বয়স হ'ল, এওঁলোকৰ কথা আহি গ'ল, অকণমান যিহেতু ডাঙৰকৈ ধুনীয়াকৈ বনাই লৈছে, অকণমান খৰচ পাতিৰো কথা আছে, সেই বিষয়ে অকণমান পাতোঁ।
ইমান ধুনীয়াকৈ এটা মন্দিৰ স্থাপন কৰিছা, খৰচো দেখিছোঁ যিহেতু কাঠ দি বনাইছা, গতিকে খৰচ যথেষ্ট হৈছে। এই খৰচখিনি তোমালোকে গাঁৱৰ পৰাই কৰিছা নে চৰকাৰৰ ফালৰ পৰা কিবা সহায়? নাই, আমি যিমানখিনি এতিয়া বৰ্তমানলৈকে যিমান কাম হৈছে প্ৰত্যেকটো কালেকশ্যন আমাৰ অকল গাঁৱৰ পৰা হৈছে। আমি বাহিৰৰ পৰা এতিয়ালৈকে কালেকশ্যন উঠোৱা নাই। আৰু চৰকাৰৰ ফালৰ পৰা আমি মাত্ৰ 1,00,000 কিমান হাজাৰ টকা এই ৱালৰ বাউণ্ডাৰীৰ কাৰণে পাইছিলোঁ, মানে পঞ্চায়তৰ পৰা এইটো কিবা এটা ফাণ্ড আহিছিলে, সেইটো পালোঁ। আৰু বাকী যিমান এতিয়ালৈকে কাম হৈছে চব আমাৰ গাঁৱৰ কালেকশ্যন, গাঁৱৰ ৰাইজে যিমান সহায় কৰিছে সেইটো হিচাপতে কাম হৈছে এতিয়ালৈকে। কিছুমান ক্ষেত্ৰত আজিকালি এইখন আমাৰ যিখন চৰকাৰ চলি আছে তেওঁলোকে এনেবোৰ আধ্যাত্মিক ক্ষেত্ৰত যথেষ্ট সহায় কৰে, সহায় সহযোগ আগবঢ়ায়। গতিকে তেওঁলোকৰ ফালৰ পৰা কিছু যথেষ্ট অকণমান হ'লেও সহায় আহে, তেতিয়া আৰু অকণ ভালকৈ কৰিব পৰা যাব। আহিলেতো আমাৰ আশা আছে যদি চৰকাৰৰ ফালৰ পৰা কিবা সহায় আহে আমাৰেই ভাল, আমাৰ মন্দিৰ আৰু ধুনীয়াকে আমি সজাই তুলিব পাৰিম। কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে অহা নাই, যদি এতিয়া আমি ৰাইজে মানে যিমান পাৰিছো কৰি আছো। কিবা অনুৰোধ কৰিব বিচাৰে নেকি চৰকাৰক? তাৰমানে ঘটনাটা হ'ল কি, আমাৰ ঠাইখিনি বৰ এনেই কম, ইয়াৰ ওপৰত আমাৰ প্ৰয়োজন আছে। যদি এটা সুবিধা হয় তাত এটা অন্তত এটা ভৱনৰ নিচিনা কৰি দিয়া হয়। আজি চাওক প্ৰসাদ খাবলৈ আমাৰ ইয়াত ঠাই নাই, ৰাস্তাত কিয় হৈছে আমি খাই আছো, তাত অন্তত বহি ভক্তখিনি প্ৰসাদ খাব পাৰে। গতিকে চৰকাৰৰ ওচৰত মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত তেখেতৰ যিহেতু প্ৰত্যেকটা মন্দিৰ অনুষ্ঠানৰ প্ৰতি ভাল এটা মন আছে, আমি ভাবিছো আপোনালোকৰ যোগেদি তেখেতলৈ আমাৰ কাটৰ মিনতি, যাতে আমাকো অকণমান সহায়ৰ দৃষ্টি আছে। ঠিক আছে। আৰু আপোনালোকৰ ফালৰ পৰা কিবা জনাবলগীয়া কিবা আছে নেকি? অন্য আৰু কি ক'ম, আমাৰ এটাই, এই অঞ্চলৰ সমূহ ভক্তবৃন্দকে আমি মাতিছিলোঁ আজি, বিভিন্ন যিবিলাক মন্দিৰ চন্দিৰ চবকে মাতিছিলোঁ, চবকে সহায় সহযোগিতা লৈ আমাৰ মন্দিৰটো যাতে আমি সুস্থভাৱে পৰিচালনা কৰিব পাৰোঁ, সেইখিনি আশীৰ্বাদ আশুতোষ ভোলানাথৰ পৰা বিচাৰিছোঁ। ঠিক আছে, মই এটা কথা ক'ব বিচাৰো, আপুনি আপোনাৰ ভিডিঅ'ত আমাৰ গাঁৱৰ প্ৰপাৰ এড্ৰেছটো দি দিব। মই ৰাইজৰ ওচৰত এইটো আশা কৰোঁ, যোনে যোনে ভিডিঅ'টো চাই আছে তেখেতক মানে যেতিয়া ধৰক শিৱৰাত্ৰি হ'ল, বলবম হ'ল, তেতিয়া যদি আমাৰ মন্দিৰলৈ আহে, আমাৰ মন্দিৰত আহি পূজা দিয়ে, এইটো আমাৰ মানে বহুত আশা থাকিব ৰাইজৰ ওপৰত। এইটো আপুনি আমাৰ এড্ৰেছটো দি দিব। আমাৰ এড্ৰেছটো হ'ল আপোনাৰ, আমাৰ গাঁৱৰ নাম হ'ল বৰগুৰি পুৰণি আলিমুৰ। আৰু আপুনি যদি দোলাবাৰীৰ পৰা আহে, দোলাবাৰীৰ পৰা আপুনি 5 মাইলৰ আহিলে 5 মাইলৰ পৰা বৰগুৰি গাঁও কাৰোবাক সুধিলে দেখাই দিব, বা ইউনিভাৰ্চিটিৰ ফালে পঢ়োৱা হয় যদি তথাপি আপোনাৰ আহিব পাৰিব আমাৰ গাঁৱত। এই গাঁওখনৰ নাম বৰগুৰি। হয়, আপোনালোক দুইজনকে আচলতে ধন্যবাদ জনাইছো। আৰু যিহেতু মহাশিৱৰাত্ৰি আহি আছে আৰু ইয়াতে শিৱৰাত্ৰিৰ আগে আগে এটা সুন্দৰ মন্দিৰ এনেকুৱা স্থাপন কৰিছে, গতিকে আশা কৰিছো বহু যথেষ্ট ভক্তবৃন্দ ইয়াতে আহক, আহি পেলাই নিজৰ মনোকামনা পূৰ্ণ কৰক, তাকে কামনা কৰিছো। আৰু আপোনালোক ধন্যবাদ জনাইছো। অকণমান ভিতৰৰ পৰা মন্দিৰটো ওচৰৰ পৰা দেখাই দিবলৈ বিচাৰিছো। ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ, বিশেষ দীঘলীয়া আৰু নকৰোঁ। আৰু গৌতমক ধন্যবাদ জনাইছোঁ মোক এই সুবিধাকণ দিয়াৰ কাৰণে। আপুনি অহাৰ কাৰণে আপোনাকো অশেষ ধন্যবাদ। আমি আশা কৰিছোঁ অহা যিটো মহাশিৱৰাত্ৰি সেইদিনাখনো আপোনালোকৰ কণ্টেক্ট দেখা পালে আমি আনন্দিত। ঠিক আছে, মই যিমান ভাল লাগিছে আপুনি আহিছে, আমাৰ বহুত ভাল লাগিছে আপুনি যে আহিছে। ঠিক আছে, ধন্যবাদ।